ৰাতিপুৱা ভাত সাজৰ যোগাৰ কৰিবলৈ বুলি বাৰীৰ পৰা লাও এটা ছিঙি আনিলোঁগৈ। ঘৰতে পাচলি খেতি কৰিলে সেয়াই সুবিধা হয়। ফ্ৰেছ পাচলিসমূহ আমি ডাইৰেক্ট আনি ছিঙি আনিব খাব পাৰোঁ। ধুনীয়াকৈ বাকলিখিনি এক্সট্ৰাকৈ ৰাখি লাওখিনি টুকুৰা-টুকুৰকৈ কাটি ল'ম। লাওখিনি পানীৰে চাফা কৰি মই বাকলিখিনিও আলুৰ লগত সৰু সৰুকৈ মিহি কাটি লৈছোঁ। আনফালে গেছত কেৰাহী বহাই দিছোঁ লাও বাকলিখিনি ভাজিবৰ কাৰণে। মই আপোনালোকক এনেই অকণমান দেখুৱাই দিছোঁ আৰু কেনেকৈ ভাজিছোঁ। আনফালে জুইত লাওৰ লগত দালি ধুনীয়াকৈ পাতি থৈছোঁ। তেনেকৈ সাধাৰণভাৱে বনাইছোঁ, যিহেতু বহুত বেছি গৰম পৰিছে। বেছি মছলাদায়ক খাবলৈ মন নাযায়, নহয়নে? ধুনীয়াকৈ নিমখ হালধি দি চিম্পুলকৈয়ে ভাজিছোঁ। আপোনালোকক কাহানিবা দেখুৱাম বাৰু দেই, আমাৰ ঘৰৰ পাচলি কি আছে ভালদৰে। এতিয়া ধুনীয়াকৈ ভাজিলোঁ, হৈয়ে গ'ল। এতিয়া সকলোকে খুৱাই বোৱাই আজৰি হৈ নিজেও খাই বাচন বৰ্তন ধুই আজৰি হৈ এতিয়া মোৰ অকণমান জিৰণি লোৱা সময়। আজিলৈ আহিছোঁ।